ইভিনিং সকলোলৈকে ৰূপসী ৱাৰ্ডৰোবলৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। এটা ইংৰাজী এটা অসমীয়াত কৈছোঁ দেই, বেয়া চেয়া নাপাব। যি মুখত আহে তাকে কৈ দিওঁ আৰু মই কোনো বাজ বিচাৰ নাই আৰু যিকে আহে ভাবি চাবি নাথাকোঁ মানে। আপোনালোকক নিউ কালেকশ্যন কেইটামান আহিছে দেখুৱাম দেই। মিচিঙত কেঁচা কটন যোৰা আহিছে, মানে ভাল ভাল কাপোৰ কেইটামান আহিছে। মই দেখুৱাইছোঁ দেই কি কি আহিছে। ওপৰে দেখুৱাই দিছোঁ। এইবোৰ চাওক, এইবোৰ নৰ্মেলটো নহয় দেই, গাড়ী দিয়া ছেটটো নহয়, কেঁচা পাট কটন হয়। কেঁচা পাট কটন নিউ ডিজাইন আহিছে, ধুনীয়া ধুনীয়া আহিছে। এইবিলাক আগতে আহিছে, নহা নহয় দেই, আগৰখিনি শেষ হৈ থাকিলে মিক্স হৈ আহিছে। চাওক, এইবোৰ কেঁচা পাট কটন ভালটো দেই। এতিয়া মানে নৰ্মেলি আপোনালোকৰ কেঁচা পাট কটনৰ মই দেখুৱাইছোঁ দেই। এই ডিজাইনবোৰ, এইবোৰ ডিজাইন যে ইয়াৰ ডুপ্লিকেটবোৰ ওলাই গ'ল অলৰেডি। এতিয়া 350 পৰা কেঁচা পাট কটন পাই যাব। খালি দেখিবলৈ একে, কাপোৰৰ কোৱালিটি বেলেগ। মানে এইটো কাপোৰৰ নহয়, এইটো যোনটো অৰিজিনেল কাপোৰ হয়, অৰিজিনেলটো ফাৰ্ষ্ট টাইমহে ওলাই, তাৰপিছত মাৰ্কেটত ডুপ্লিকেট আহি যায় আৰু সেইটো মই নাই আনিছে আনিম বুলি ভাবিছিলোঁ। কিন্তু কাপোৰটো গৰম উঠিব, মানে পিন্ধিলে ঘামি জামি যাব, বহুত গৰম কাপোৰ। আপোনালোকে কোনেও ঠগ নাখাবৰ কাৰণে মই জনাই দিছোঁ। এতিয়া কেঁচা পাট কটন ডুপ্লিকেট আহি গ'ল। লাগিলে ডুপ্লিকেটটো মই আপোনালোকক আনি দিব পাৰিম, কিন্তু ডুপ্লিকেটটো মোৰ মানে দেখিয়ে ভাল নালাগিলে। কাপোৰৰ কোৱালিটিটো অকণো ভাল নহয়। দেখিবলৈ একে, কিন্তু কোৱালিটি ভাল নহয়। এইবোৰ একদম আপোনালোকে কোনো প্ৰব্লেম নাপায়। কাপোৰ বহুত ধুনীয়া কাপোৰ। এইটো মিচিং ডিজাইনত আহিছে, মিচিং ডিজাইনত কেঁচা পাট কটন আহিছে। মই কোৱালিটি ভাল মেইনটেইন কৰোঁ যে, ভাল কাপোৰ আনো মানে, সেইকাৰণে আপোনালোকে ঠগ খাবলগীয়া নহয়। এইটো বেবী পিংকত লেভেণ্ডাৰ, লাইট লেভেণ্ডাৰত হয়। এইটো হোৱাইটত হয়। এনেকৈ আছে। আপোনালোকে যদি ইয়াত চাব বিচাৰে স্ক্ৰীনশ্বট মাৰি দিব, মই হোৱাটছএপত ফটো দি দিম। মই দেখুৱাই দিম বাৰু পিছত। এতিয়া আহিছে কাৰণে বস্তুটো দেখুৱাইছোঁ। এইটো হোৱাইটত হয়। চাওক, বৰ ধুনীয়া মিচিং ডিজাইনত হয়, কেঁচা পাট কটন, একেবাৰে পিয়ৰটো দেই, ভাল কোৱালিটিটো। মানে এতিয়া ডুপ্লিকেট যিটো নতুনকৈ আহিছে, এসপ্তাহমান হৈছে নতুন ওলোৱাটো, সেইটো নহয়। কিন্তু এইটো বেবী পিংকত, মানে কেঁচা পাট কটন বুলিলে ডিজাইনকে দেখিলে লৈ নিদিব, কাপোৰ চাই ল'ব। মানে মই নিজেই মানে আচৰিত হৈ গৈছোঁ, একে ডিজাইনত ইমান ডুপ্লিকেট কাপোৰ ওলাইছে। এইটো অৰেঞ্জত আহিছে, মিচিং ডিজাইনত। ৰ'ব দেই, দেখুৱাই আছোঁ। এইটো চি গ্ৰীণ, এইটো চাওক স্কাই ব্লু হয়। এইটো স্কাই ব্লুৱে হয়। এইকেইটা কালাৰ যোনকেইটা দেখিছে অৰিজিনেল কালাৰ, এইবিলাক একদম ধুনীয়া ধুনীয়া কালাৰ আহিছে। আপোনালোকে ল'ব পাৰিব। চেলেঙো কম দামতে পাব। চেলেং কোৱালিটি বেলেগ বেলেগ আহিছে। এইটো ভাল, এইটো কটনটো হয়। তাৰপাছত আপোনাৰ মই চব বস্তুৱে আনো আৰু দেখুৱাই দিছোঁ। এইবোৰ কম দামী পেণ্টি আনিছোঁ। তাৰপিছত আপোনালোকৰ এইবিলাক ৰিহা আনিছোঁ। ৰিহা আছে, সেইকাৰণে বেছি অনা নাই। এই পিছে আনিছোঁ, মানে আছে ষ্টকত। আৰু এইবোৰ চেলেং যে, চেলেং আপোনালোকে 60 ৰুপিজৰ পৰা পাব। এইবোৰ দানৰ কাৰণে অনা হয়, 60 ৰুপিজৰ পৰা। কিন্তু এইটো কিন্তু ভাল দেই, নিজে ল'ব পাৰে। এইবোৰ দানৰ কাৰণে অনা হয়, 60 ৰুপিজৰ পৰা আছে। কোৱালিটি বেলেগ বেলেগ আছে, সেইটো আগতীয়াকৈ কৈছোঁ। কোৱালিটি বেলেগ বেলেগ আছে। এইটো 3 নম্বৰটো বেলেগ দাম, 2 নম্বৰটো বেলেগ দাম, ধেৰ কোৱালিটি আছে। দেখিবলৈ একেই, কিন্তু দেখিবলৈ ছেইম পাব। এইবোৰ চাওক, এইটো একদম অৰিজিনেল কেঁচা পাট কটন, ধৰিব পাৰিছেনে? একদম কোমলটো, কোৱালিটি ভালটো। আপোনালোকে চুই চাই ল'ব লাগিলে, একদম কাপোৰ বেয়া নাপায়। এইটো চাওক, এইবোৰ চাদৰ আহিছে, চাদৰ। এইবোৰ চাওক, এইবিলাক কাপোৰ। এইটো কি বুলি কৈছিলোঁ, পাহৰিয়ে গৈছোঁ, দেখিছেনে নিজে? অৰ্গেঞ্জাৰ ছেট মই এদিন ফটো দি আছিলোঁ। এইবিলাক আহিছে। ষ্টক শেষ হৈ গ'ল, আকৌ পিচ আনিছোঁ। এইবিলাক অৰ্ডাৰ আছে, কেইটামান অৰ্ডাৰ আছে। ৰ'ব দেই, ইয়াত কেইটামান মানে অৰ্ডাৰ আছে, সেইকাৰণে আকৌ অনা হৈছে। ষ্টক শেষ হৈ থাকিলে নোলাই। ৰ'ব, এটা হাতে মোবাইল ধৰি এটা হাতে কৰিবলগীয়া হৈছে যে। এইবোৰ চেলেং বেলেগ বেলেগ কোৱালিটি আছে, মানে সেইকাৰণে কেইবাটা কোৱালিটিও আনিছোঁ। এইবোৰ দেখিবলৈ একে দেখিছে নাই, কিন্তু দাম বেলেগ বেলেগ। এইটো দেখিবলৈ একে, এইটো দেখিবলৈ একে, কিন্তু দাম বেলেগ বেলেগ। এইটো 2 নম্বৰ হয়, এইটো 3 নম্বৰ হয়। এইবোৰ দাম বেলেগ আছে। আজিকালি মানে মাৰ্কেটত আপোনালোকে একো ধৰিব নোৱাৰে, বহুত কাপোৰৰ কোৱালিটি ওলাইছে। এতিয়া কেঁচা পাট কটনৰ আগৰ যোনবোৰে লৈ আছিলে, এতিয়া কিন্তু ঠগ নাখাব। এতিয়া ডুপ্লিকেট আহি গ'ল মানে মানুহে, সেইকাৰণে মই জনাই দিছোঁ। আৰু চিধা চিধিকৈ কোৱা মানুহ চিধা চিধিকৈ কৈ দিছোঁ। যদি লাগে আপোনালোকেও ল'ব পাৰিব। 400 টকাত পাই যাব, মানে 400 টকাও পাই যাব কেঁচা পাট কটন। এইবিলাক অৰ্গেঞ্জাৰ ছেট লাগিলে আহিব দেই আপোনালোকে। ধুনীয়া ধুনীয়া অৰ্গেঞ্জাৰ ছেট পূজাৰ কাৰণে আহিছে। ধন্যবাদ।